নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম মাৰিগোল্ড বিস্কুটৰ এটা সোৱাদ লগা মিঠাই, যিটো আপোনালোকে সহজতে বনাব পাৰিব। ঘৰত থকা সামগ্ৰীকেইটাৰে হৈ যাব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। প্ৰথমতে মই বিস্কুট লৈছোঁ 20টা, মিক্সিৰ জাৰ এটাত গুড়ি কৰি ল'ম। মই মিক্সিত গুড়ি কৰি ল'লোঁ। এতিয়া মই চালনীখনত বিস্কুটৰ গুড়িখিনি চালি ল'ম। এইদৰে চালি ল'ব। মই চালি ল'লোঁ। এইদৰে আপোনালোকে চালি ল'ব। মই গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই দি দিম ঘি। মই ডাঙৰ চামুচেৰে 2 চামুচ দি দিছোঁ। সেইখিনি ভালদৰে মই গৰম কৰি ল'ম। ঘিখিনি ভালদৰে গৰম হৈছে। ইয়াতে মই দি দিম পিচি থৈ দিয়া বিস্কুটৰ গুড়িখিনি। বিস্কুটৰ গুড়িৰ লগত মই এচামুচ বেচন দি দিছোঁ ডাঙৰ চামুচেৰে। এতিয়া মই ল' ফ্লেমত এইখিনি ভালদৰে ভাজি ল'ম। ভালদৰে ভাজি ল'ব লাগিব। বিস্কুটৰ গুড়িখিনি মই অলপ ডাঠকৈ ভাজি ল'ম। আপোনালোকে গেছৰ ফ্লেমটো ল' কৰি ৰখাব। মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে লৰাই থাকিব লাগিব। এতিয়া মই ইয়াতে দি দিম শুকান নাৰিকলৰ গুড়ি। এচামুচ দি দিছোঁ। আপোনালোকে এইদৰে বনাব। বহুত ভাল হয় মিঠাইটো। বিস্কুটখিনি মই ঘিৰ লগত প্ৰায় 12 মিনিট সময় ল' ফ্লেমত ভাজি লৈছোঁ। আপোনালোকেও এইদৰে ভাজি ল'ব। এতিয়া মই গেছ অফ কৰি দিলোঁ। অফ কৰি মই মিশ্ৰণখিনি নমাই ল'ম। এতিয়া মই একেখন কেৰাহীয়ে লৈছোঁ। এইদৰে ইয়াতে মই দি দিম আধা লিটাৰ গাখীৰ। মই আধা লিটাৰ গাখীৰ দি দিলোঁ। গাখীৰখিনি মই অলপ ডাঠ কৰি ল'ম। মই পাউডাৰ গাখীৰ দিছোঁ 5-6 চামুচ। ইয়াতে মই দি দিম ফ্ৰেছ মলাই। খুব ভাল হয়। আপোনালোকে এইদৰে বনাই খাই গম পাব। ইয়াতে মই দি দিম আধা চামুচ ইলাইচি গুড়ি আৰু সোৱাদ অনুযায়ী চেনি, পিচি থৈ দিয়া চেনি দিছোঁ। মই 5 চামুচ দি দিছোঁ। বিস্কুটত মিঠা আছেয়ে। আপোনালোকে যিটো জোখত মিঠা খায় সেইটো হেৰিতে দিব। এতিয়া মই গাখীৰখিনি অলপ ডাঠ কৰি উতলাই ল'ম। মই গাখীৰখিনি উতলাই অলপ ডাঠ কৰি ল'লোঁ। এতিয়া মই ইয়াতে ভাজি থৈ দিয়া বিস্কুটৰ মিশ্ৰণখিনি দি দিম এইদৰে। এতিয়া এইখিনি ভালদৰে মই ইয়াতে এইদৰে মিক্স কৰি যাম। গেছৰ ফ্লেমটো ল' কৰি ৰখাব।
এইখিনি মোৰ ৰেডি হৈ গ'ল। এতিয়া মই এইখিনি নমাই দিম। নমাই আপোনালোকক মই দেখাই আছোঁ। এয়া মই ষ্টিলৰ থাল এখন লৈছোঁ। ইয়াতে মিঠাইৰ মিশ্ৰণখিনি মই নমাই দিম। এয়া মই নমাই ল'লোঁ। এতিয়া মই ইয়াতে মিলাই ল'ম এইদৰে। এইখিনি মই এইদৰে মিলাই ল'লোঁ। এতিয়া মই এইখিনি 10-15 মিনিট সময় ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। এইদৰে থৈ দিম। এয়া মই 10 মিনিট সময়ৰ পাছত দেখাইছোঁ। এইদৰে ছাইডকেইটা মই অলপ কাটি ল'ম। এইদৰে এতিয়া মই পিচ পিচকৈ কাটি ল'ম। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। ইয়াত আপোনালোকে ড্ৰাই ফ্ৰুটছৰ ওপৰত দিব পাৰে। এইদৰে কাজুও এপিচ এপিচ দিব পাৰে। এইদৰে বহুত বেছি টেষ্টি হয়। আপোনালোকে বনালে গম পাব। বনাই চাই আপোনালোকে মোক কমেণ্টত জনাবচোন। এয়া মোৰ মেৰিগ'ল্ড বিস্কুটৰ এটা সোৱাদ লগা মিঠাই ৰেডি হৈ গ'ল। আপোনালোকে ট্ৰাই কৰিব, কমেণ্টত মোক জনাবলৈ নাপাহৰিব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।